বাৰিষা সোমোৱাৰ লগে লগে শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা দিচাংঘাট হালুৱাটিং গাঁৱৰ ৰাইজ বৰ্তমান শংকিত হৈ পৰিছে। ইয়াৰ মূল কাৰণটো হৈছে দিচাং নদীৰ খহনীয়া অব্যাহত আছে। এই অঞ্চলটোত বিগত বৰ্ষৰ জুন জুলাইত ইয়াত ব্যাপক খহনীয়া হৈছিলে আৰু তেতিয়াই বহু পৰিয়ালৰ বাসগৃহ আৰু বহু পৰিয়ালৰ বাৰী ইয়াত গুচি গৈছিলে। দিচাঙৰ নদীত জাহ গৈছিলে। তাৰ পিছত জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়ববীয়াসকল অভিযন্তাসকল আহিছিলে। আহি তেওঁলোকে মাত্ৰ কেইডালমান বাঁহৰ গোজ দিয়ে দায়িত্ব সামৰিলে, যাৰ বাবে বৰ্তমান সেই বাঁহৰ গোজসমূহ ইতিমধ্যে নদীত উটি গৈছে আৰু এই যিবিলাক বাসগৃহ ইয়াৰ কাষত আছিলে সেই বাসগৃহসমূহ বৰ্তমান জাহ যোৱাৰ উপক্ৰম হৈছে। নদীৰ পানীৰ পৰা মাত্ৰ ২-৩ হাত দূৰত্বত বৰ্তমান আছে এই বাসগৃহসমূহ, যাৰ বাবে তেওঁলোকৰ এই বাসগৃহসমূহ জাহ যোৱাৰ উপক্ৰম হৈছে, চিন্তিত হৈ পৰিছে। কিন্তু পৰিতাপৰ বিষয় যে এই বিষয়ে জলসম্পদ বিভাগে এই পৰ্যন্ত বাৰিষাৰ পূৰ্বে আচলতে ল'ব লাগিছিলে, কিন্তু এই পৰ্যন্তও কোনো ধৰণৰ ইয়াত প্ৰতিৰোধৰ ব্যৱস্থা নল'লে, যাৰ বাবে তেওঁলোকৰ ইতিমধ্যেই ইয়াত যি বাৰী আছিলে সেইবিলাক কৃষিভূমি আছিলে সেইবিলাক ইতিমধ্যে জাহ গ'ল। এতিয়া যি বাসগৃহ আছে সেয়াও জাহ যোৱাৰ উপক্ৰম হৈছে। বাইদেউ, কি আপোনালোকৰ? আমাৰ বহুত অসুবিধা হৈছে। অসুবিধা মানে আমাৰ আপত্তি দিয়া মেলা হৈ আছে এই মাটিডোখৰ বিষয়ে মণ্ডল চণ্ডলৰ চবকে। এতিয়া আমাৰ বহুত পটা মাটি মই পটা এতিয়া খাজানা দি ম্যাদী পটা মাটি খাজানা দি আহিছোঁ। আহি মই এইখিনি ক'বলৈকে মই হেৰি হৈছোঁ মানে যোৱাবাৰ আমাৰ বহুত দুৰ্ঘটনা হ'ল, মানুহো পৰিলে দুটা পৰি পেলাই আমি ৰছী দি উঠুৱাইছোঁ। গঁৰাল গ'ল, গোহালি গ'ল, চব গ'ল। আমি বহুত আপত্তি দি থকা হৈছে। এতিয়াও এই বাৰিষা ছিজন আহি গ'লে এতিয়ালৈকে ব্যৱস্থা একো নাই। দাদা কি ক'ব, কি হৈছে আপোনালোকৰ? কুকুৰা গঁৰাল খহি গ'ল, তাৰপিছত গোহালি খহি গ'ল, এনেকৈ ভালমান দিগদাৰী। এতিয়া ইয়াত কিবা ব্যৱস্থা লৈছে নাই? এতিয়া একো ব্যৱস্থা লোৱা নাই চৰকাৰে। কিমান বছৰৰ পৰা আছে আপোনালোকে এই অঞ্চলটোত? এই অঞ্চলটোৰ আমি বহু বছৰ হৈ গ'ল, কমতে 70-80 বছৰ হৈ গ'ল। 70-80 বছৰ হৈ গ'ল ইয়াতে থকা। কিমান খহালে এতিয়ালৈকে? কিমান? বহুত বিঘা? বহুত বিঘা গুচি গ'ল। 5 বিঘামান গুচি গ'ল, 5 বিঘামান মাটি। ইয়াত জলসম্পদ বিভাগৰ মানুহ আহিছে? মানুহ আহিছে, এনেই খেলি মেলিকে আহি পেলাই আৰু একো নকৰে, তেনেকৈ আহিছে। জোখমাখ লয়? জোখমাখ 40 জোখমাখ এটা লৈছিলে 40 ফুট এইবুলি আহি, তাৰপিছত নাই আৰু গুচি গ'ল। ইয়াত কি দিলে প্ৰটেকশ্যনৰ কাৰণে? প্ৰটেকশ্যনৰ কাৰণে একো দিয়া নাই এতিয়ালৈকে। এই বাঁহ কেইডালমান দিলেহি আহি কিনাৰত, তাৰপিছত আৰু নাই। তাৰপিছত নাই। আপোনালোকৰ উজাৰ কৰি নিশা কাটিব লগা হয়? হাঁপাই থাকিবলগীয়া হয়, কাৰণ ভয় লাগে। আমাৰ ভয় লাগে এইটো কাৰণে, ধৰক এতিয়া এই ঘৰ যাওঁ অৱস্থাত আছে। ঘৰ যাব, টিউবৱেল যাব। মোৰ মানুহজনে ৰবি খেতি কৰে, দাদাইও ৰবি খেতি কৰে। ৰবি খেতি মাটিও গোটেই খহি গৈছে। সেইবিলাকৰ পৰাও আমাৰ ইনকম নাইকিয়া। কোনো ৰকম মানে চলি আছো আৰু এনেধৰণে বৰ্তমান তেওঁলোক জুৰুলা হৈ পৰিছে সমস্যাত। মই পুনৰ দেখুৱাইছো এই দিচাংখনৰ গাত তেওঁলোকৰ দিচাংখনৰ মূল সুঁতি আছিলে ইয়াৰ পৰা কমেও 1-2 বিঘাৰ আঁতৰত আছিলেগে, নিলগত আছিলে, কিন্তু মাটি খহাই বৰ্তমান এই বাসগৃহকেইটা কাষৰ পালেহি আৰু বৰ্তমানলৈকে কিন্তু জলসম্পদ বিভাগে কোনো পদক্ষেপ লোৱা নাই আৰু মাত্ৰ 2-3 হাত বাকী আছে ঘৰটো নদীৰ বুকুত জাহ যাবলৈ। বহু পৰিয়াল আছে ইয়াত, মাত্ৰ আমি এটা স্থানৰ বৰ্তমান ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। অনাগত সময়ত লক্ষণীয় হ'ব কি ধৰণে এই পৰিয়ালসমূহক থলুৱা যিসকল মুছলমান পৰিয়াল আছে তেওঁলোকক কেনেধৰণে সুৰক্ষিত কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।